যে যিমান জীৱিকা সখী বাইদেৱে এতিয়ালৈকে কোৱাই নাই মই যিমান জীৱিকা সখী বাইদেৱে অৰুণোদয় পোৱা নাই আমি ডাইৰেক্টলি আপোনালোকক অৰুণোদয় দি দিম হ'ব এতিয়া 1250 টকা তেতিয়া মাহত পাই থাকিব আৰু গ্যাস কিনিলে আৰু 250 টকা পাব আজি আহি মনটো ভাল লাগিলে না ইয়াত আহি কিবা এটা লাভ হৈছে না নাই যি কেইগৰাকীয়ে চাহ খাব পৰা নাছিল তেওঁলোকৰ মনত শান্তি হৈছে না নাই এতিয়া হৈছে তাৰ মানে আজি আপোনালোকে মহিলা উদ্যমিতাৰ 15,000 পাবই স্কুটি পালেই আৰু যিসকল বাইদেউৰ নাম কিবা কিবি কাৰণত অৰুণোদয়ত অহা নাছিলে তেওঁলোকক আমি আমাৰ ফালৰ পৰা ডাইৰেক্টলি অৰুণোদয়ত নাম আমি দি দিম আৰু যিসকল বাইদেউ আজি মিটিঙত অহা নাই তেওঁলোকেও পাব তাৰমানে বহুত কেইগৰাকী বাইদেউ আজি ইয়াত অহা নাই আগতে স্কুটি পালে তেওঁলোককো আমি দিয়াৰ ব্যৱস্থা কৰিম 2 এদিনতে অৰুণোদয় ফৰ্ম আপোনালোকৰ ওচৰত গৈ পাব আপোনালোকে ফিল আপ কৰি আমাক ডাইৰেক্টলি পঠাই দিব এছআৰএলএমত ডিসি তাত নগলে হ'ব আপোনালোকৰ নাম ইয়াত আমি ডাইৰেক্টলি বেংক একাউণ্ট দি ভৰাই দিম কাকো আপোনালোকে ক'ব নালাগে হ'ব এতিয়া 3টাতকৈ ওপৰত বাচ্চা হ'ব নেকি কাবাৰ আৰু বেলেগকো হ'ব নিদিব ঠিক আছে ল'ৰা ছোৱালীক স্কুলত পঠাম নে নপঠাম পঠাবই লাগিব কিন্তু হ'ব আজি অসমত 40 লাখ মহিলা আত্মসহায়ক গোটৰ সদস্য হ'ব পাৰিছে আৰু আপোনালোকৰ কাৰণে এই 40 লাখ মহিলা আগবাঢ়ি গৈছে তেওঁলোকে বেংকৰ পৰা লোন পাইছে আৰু লাহে লাহে এই মহিলাসকলে নিজকে সবলীকৰণ বা নিজকে শক্তিশালী অনুভৱ কৰিছে এগৰাকী মহিলা আত্মসহায়ক গ্ৰুপলৈকে আহিছে 10 জনী মহিলাৰ লগত একেলগে কাম কৰিছে আৰু কৰবাত নহয় কৰবাত নিজকে শক্তিশালী অনুভৱ কৰিছে মই আজি আপোনালোকক ধন্যবাদ জনাম যে আপোনালোকৰ প্ৰচেষ্টাত আমাৰ অসমৰ 3 লাখ আত্মসহায়ক গোটে 556 কোটি টকাৰ ৰিভলভিং ফাণ্ড পাইছে 2 লাখৰো অধিক আত্মসহায়ক গোটে আজি 1089 কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি পাইছে আৰু সকলোতকৈ ডাঙৰ কথা যে আপোনালোকৰ কাৰণে আজি বেংকৰ পৰা আমাৰ আত্মসহায়ক গোটৰ বাইদেউসকলে 16,000 কোটি টকা লোন পাবলৈ সক্ষম হৈছে ই সহজ কথা নহয় আৰু এই 16,000 কোটি টকা লোনৰ 99% লোন আমাৰ বাইদেউসকলে বেংকক উভতাই দিছে আপোনালোকৰ প্ৰচেষ্টাত 8.82 লাখ মহিলা আজি লাখপতি বাইদেউলৈকে ৰূপান্তৰ হৈছে ই সাধাৰণ কথা নহয় ই এটা বহুত ডাঙৰ সফলতা ইয়াৰ লগে লগে আজি আমাৰ প্ৰচেষ্টা হৈছে যে এই আত্মসহায়ক গোটৰ 40 লাখ মহিলাকে আমি কেনেকৈ লাখপতি বাইদেউ কৰিব পাৰো মই আপোনালোকক ধন্যবাদ জনাইছো যে আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিখনৰ কাৰণে আপোনালোকে যোৱা কেইটামান মাহত যথেষ্ট কষ্ট কৰিলে আজি আমি এই পুঁজি বিতৰণৰ কাম আৰম্ভ কৰিছো বিহালীত আমি দিলো আমি নলবাৰীত দিলো জাগিৰোডত দিলো মাৰ্ঘেৰিটাত দিলো অহা পৰহি দিনাখন আমি বৰাক উপত্যকাৰ পাথাৰকান্দিত দিম হোজাইত দিম ঢেকিয়াজুলিত দিম এনেকে এটা সমষ্টিত
আমি মিটিং কৰি সকলো মহিলাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিম। আপোনালোকক মই এটা কথা ক'ব খোজো, এগৰাকী মহিলাৰ দুটা পৰিচয় আছে। এটা হ'ল ব্যক্তি হিচাপে আৰু এটা হ'ল মোৰ আত্মসহায়ক গোট হিচাপে। আমি চেষ্টা কৰিছো যে আমাৰ মহিলাসকলে গ্ৰুপতো লোন লওক আৰু ব্যক্তি হিচাপেও তেওঁলোক আগবাঢ়ি যাওক। আজি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি তেওঁলোকক প্ৰথমে 10,000কৈ টকা দিম। এই 10,000 টকা আমি যদি 1 লাখ কৰোঁ, গ্ৰুপত 1 লাখ হয়। গ্ৰুপৰো নামত টকাটো ব্যৱহাৰ কৰিব পাৰোঁ বা আমি 10,000 টকা ব্যক্তিগতভাৱেও আমি ব্যৱসায়ত লগাব পাৰোঁ। অহা বছৰ এই মহিলাসকলক আমি 25,000 টকা আমি দিম। কিমান দিম? 25,000 টকা দিম। ইয়াৰ 12,500 আমি বেংকৰ পৰা দিম, 12,500 চৰকাৰে ৰাজ সাহায্য হিচাপে দিব আৰু এই লোনত কোনো সুদ নাথাকে। তাৰ মানে 12,500 চৰকাৰে দিলে ফ্ৰী আৰু 12,500 বেংকে দিলে আৰু 12,500 টকাৰ যিটো লোন তাৰ যিটো সুদ হ'ব, সুদটো চৰকাৰে দিব, অৰ্থাৎ মহিলাসকলে দিব নালাগে। জীৱিকা সখী বাইদেউসকলে কিমান পাব? এইবাৰ পাইছে 15,000 আৰু অহাবাৰ জীৱিকা সখী বাইদেউসকলে পাব 40,000। এই 40,000ৰ 20,000 বেংকৰ লোন হ'ব, 20,000 আমি দিম আৰু 1 টকাৰো সুদ আপোনালোকে দিব নালাগে। তাৰ মানে আমি জীৱিকা সখী বাইদেউ আৰু গ্ৰুপ আৰু ব্যক্তিগতভাৱে আইসকল সকলোকে আমি আগবঢ়াই নিব খুজিছো। কিন্তু মই এটা কথা আপোনালোকক কম, আমাৰ 19,000 সখী আছে, জীৱিকা সখী, বেংক সখী, পশু সখী গোটেই মিলি। মোক অফিচে কৈছে যে 14,000 মহিলাক আমি জীৱিকা সখীক মহিলা উদ্যমিতাৰ টকা দিব পাৰিম, বাকী 4,000ক নোৱাৰো। মই ক'লো কিয় নোৱাৰে? বোলে নহয় তেওঁলোকৰ বাচ্চা 3টাতকৈ বেছি আছে। আছে নেকি কাৰোবাৰ 3টাতকৈ বেছি? এতিয়াতো কাৰ আছে ক'লেও হাতটো নুঠাব নে উঠাব? উঠাব নেকি হাতখন? কাৰ নাই হাত উঠাওক 3টাতকৈ বেছি? সেইটোত চবে হাত উঠাইছে, ঠিক আছে। এতিয়া মই এটা কথা ক'ব খোজো, যাৰ হৈ গ'ল তাতো হৈ গ'ল, মই ক'ব নোখোজো। আল্লাই দিছে দিছে, সেইটোত মোৰ ক'বলগীয়া একো নাই, দি দিলে ঠিক আছে। কিন্তু আমাৰ জীৱিকা সখী, বেংক সখী, পশু সখী, আমাৰ বাইদেউসকল হ'ল সমাজৰ এটা আদৰ্শ। যদি আমাৰ কথা আমাৰ হাজবেণ্ডে নুশুনে, আমি বেলেগক কেনেকে বুজাম? পাৰিম জানো বুজাব? সেইকাৰণে মই বিচাৰো যে হিন্দু হওক মুছলমান হওক, আমাৰ জীৱিকা সখী বাইদেউসকল ঘৰতো মূলা গাভৰু হ'ব লাগে। লাগে নে নালাগে? তাৰমানে যিদিনাখনেই 3টা বাচ্চা হৈ যাব, সিদিনাখনে ফুল ষ্টপ। এনে 2টা ক'ব লাগে, কিন্তু মই 2টা কোৱা নাই, মই 3টা কৈছো। আৰু চাহ